নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আকৌ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ? মই বৰ্তমান ভালে আছোঁ বাৰু। সকলোৰে কমেণ্টবিলাক পঢ়ি আছোঁ আৰু প্ৰত্যেককে মানে কমেণ্টৰ দ্বাৰা ৰিপ্লাই দিব পৰা নাই, সেইকাৰণে দুখিত। সকলোকে ধন্যবাদ জনাইছোঁ মোক এনেদৰে কমেণ্ট দি পেলাই উৎসাহ জনোৱাৰ কাৰণে, কাৰণ মই সকলোৰে হৈ আমাৰ সমস্যাবোৰ উত্থাপন কৰি আহিছোঁ। সকলোৰে সমস্যা, অকল মোৰ ব্যক্তিগত সমস্যা নহয়, সেয়েহে আৰু মাত নামাতিলে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰিম। আমাৰ আমি যিখিনি ভুক্তভোগী হৈ আছোঁ, যিখিনি আমি কথাৰে কৈ অন্ত কৰিব নোৱাৰোঁ, বহুত সমস্যাত আমি পৰি আছোঁ। গতিকে আমি প্ৰত্যেকটো ভিডিঅ' এনেদৰে মই উত্থাপন কৰি আহিছোঁ বা উত্থাপন কৰি যাম, যদিহে আপোনালোকৰ সহযোগ আৰু আপোনালোকৰ সহযোগিতা পাওঁ। আৰু আপোনালোকে যদি কমেণ্টৰ দ্বাৰা মোক উৎসাহ জনায়, তেতিয়াহ'লে মই আমাৰ সমস্যাবোৰ নিশ্চয় উত্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু মুক্ত কণ্ঠৰে মই মোৰ সমস্যাসমূহ আমাৰ ৰাইজৰ সকলোৰে, মোৰ বান্ধৱীসকলৰ, সহকৰ্মী সহায়িকাসকলৰ সকলোৰে সমস্যাসমূহ উত্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু কাৰণ ভয় কৰিলে আজিকালি কোনো কামতে আগবাঢ়িব নোৱাৰি। সেয়েহে ভাবিছোঁ নিজৰ যিখিনি সমস্যা, নিজৰ যিখিনি আমাৰ বৰ্তমান ভুক্তভোগী হৈ আছে, সেইখিনি সকলোৱে জানক আৰু আমাৰ বান্ধৱীসকলেও কমেণ্টৰ জৰিয়তে প্ৰত্যেকৰে সমস্যাখিনি কমেণ্টৰ দ্বাৰা জনাই থাকিব। আমি আগন্তুক সৰস্বতী পূজা আজিও পাতিছে, কিছু লোকে অহা কাইলৈও পাতিছে। গতিকে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক আমাৰ সৰস্বতী পূজাভাগ সকলোৱে সুন্দৰে একদম উলহ মালহেৰে উদযাপন কৰক, তাৰ বাবে সকলোকে শুভকামনা জনাইছোঁ। কথা হ'ল, সেইদিনাখন আপোনালোকক এটা মই ভিডিঅ' দিছিলোঁ, কাৰণ মুখেৰে কৈ থাকিলে ভিডিঅ'বিলাক ভাল নালাগে। কিছুমান আমি যি ভুক্তভোগী, যি কৰি আছোঁ, ফিল্ডত যি কৰি আছোঁ বা আমি যেনেকুৱা সমস্যাত পৰি আছোঁ, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিছোঁ সকলোখিনি। গতিকে প্ৰত্যেকেই এনেকুৱা সমস্যাতে পৰি আছে আমাৰ কৰ্মীসকল। গতিকে প্ৰত্যেকেই ক'বলৈ হয়তো সুবিধা পোৱা নাই, আৰু আমাৰ বৰমূৰীয়াসকলে এই ভিডিঅ'বিলাক চাব লাগে। তেতিয়া আমি নিশ্চয় কি সমস্যাত পৰি এনেকুৱা আমি ক'বলৈ বাধ্য হৈছোঁ, তেতিয়া সকলোৱে জানিব। যিটো ভিডিঅ' মানে চালে হয়তো সকলোৰে দুখ লাগিব, কাৰণ ৬,৫০০ টকা মাননি পাই পেলাই নিজৰ পকেটৰ পইচা খৰচ কৰি সামগ্ৰীসমূহ বাৰে বাৰে কেন্দ্ৰলৈ অনাটো কিমান যুক্তিযুক্ততা আছে। কাৰণ আমি পাওঁ মাত্ৰ ৬,৫০০ টকা। মাহেকত মিটিং হয় মিনিমাম একেবাৰে কমকৈও মানে ৫-৬খন মিটিং থাকিবই প্ৰতি মাহে। PMMHY নামত, পোষণৰ নামত, কাগজ পাতি জমা দিয়াৰ নামত, মানে প্ৰত্যেকখন মিটিঙতে আমি এটেণ্ড হ'বই লাগিব। সেই পইচা ক'ৰ পৰা পাওঁ আমি? আমাৰ নিজৰ পকেটৰ পইচা নহয় জানো? গাড়ীত উঠিল মাত্ৰ 1 কিলোমিটাৰ গ'লেও আপুনি 20 টকা দিব লাগিব, 5 কিলোমিটাৰ গ'লেও 20 টকা দিব লাগিব, আৰু তাতকৈ বেছিটো আছেই। 5 কিলোমিটাৰ 4 কিলোমিটাৰ ওপৰত খেনুজনে 30 টকাও লয়। গতিকে ওলাই গ'লেও মাত্ৰ 100 টকা 150 টকাৰ তলত আমি ঘূৰি আহিব নোৱাৰোঁ, কাৰণ কাগজ ফটোষ্টেট কৰিবই লাগিব। একেটা ৰিপৰ্টকে দি তিতা লাগিছে, কাৰণ ইমানেই ৰিপৰ্ট দিবলগীয়া হয়। মোবাইলৰ পৰা উলিয়াই কাগজখন ফটোষ্টেট কৰি PDF কৰি আমি কিমান কাগজ ফটোষ্টেট কৰি, কিমান কাগজ প্ৰিণ্ট কৰি পেলাই উলিয়াম। প্ৰত্যেক কপি কাগজে আমি দিবলগীয়া হয়, হাতত একপি ৰাখিবলগীয়া হয়, আকৌ জমা দিবলগীয়া হয় একপি। তাৰ লগতো যদি ইমানখিনি কৰাৰ পিছতো যদি অফিচৰ সামগ্ৰীসমূহ অনাৰ ক্ষেত্ৰত আমাক কিটিমালি কৰে, এয়াতো আমি সহ্য নকৰোঁ। কৰিব নেকি আপোনালোকে? সকলোৱে কমেণ্ট কৰিব। কাৰণ আমাক ইমান মানসিক অত্যাচাৰ, শাৰীৰিক অত্যাচাৰ, সকলো ফালৰ পৰা আমি অত্যাচাৰ কেতিয়াও সহ্য নকৰোঁ, নহয়নে বাৰু? সকলোৱে জনাব। কাৰণ আমাৰ সমাজ কল্যাণৰ নামত বাজেটত আমি যেতিয়া উত্থাপন কৰা শুনো, কোটি কোটি টকাৰ বাজেট উত্থাপন হয় অকল কেন্দ্ৰসমূহৰ সামগ্ৰী বা মানে বিভিন্ন সমস্যা সমাধানৰ নামত কোটি কোটি টকা উত্থাপন কৰা আমি দেখি আহিছোঁ। সেই কোটি কোটি টকা ক'লৈ যায়? সামগ্ৰী কঢ়িওৱাৰ নামততো কেৰিং চাৰ্জটো বাজেটত উত্থাপন কৰা আমি শুনিছোঁ। গতিকে আমাৰ হাতলৈ কিয় নপৰে কেৰিং চাৰ্জ? ঠিকাদাৰে মোটা অংকৰ বিনিময়ত বস্তুখিনি একে ঠাইতে
থৈ পেলাই গুচি যাব আৰু কৰ্মীসকলে নিজৰ পকেটৰ 1000 1500 2500 টকালৈকে মই কমেণ্টত পাইছোঁ 2500 টকালৈকে ভৰিবলগীয়া হৈছে এই পইচাটো ক'ৰ পৰা পাম আমাৰ কি ধান বেচি পেলাই আমি কেন্দ্ৰৰ বস্তু নিব লাগিব নেকি 6500 টকা পাওঁ তাৰে আমি ল'ৰা ছোৱালী পঢ়ুৱাম নে ঘৰত খাম নে আমি অহা যোৱা কৰিম নে কেন্দ্ৰৰ সামগ্ৰী নিম কেনেকুৱা ধৰণৰ কথা এইবিলাক চলি আছে বৰ্তমান কোটি কোটি টকাৰ লুণ্ঠন কৰাসকলে তেনেকৈ ফ্লেট কিনি মাটি কিনি ঘৰ বাৰী বনাই লাখ বিলাসত কাপোৰ কিনাৰ দৰে গাড়ী কিনি চলি আছে কিন্তু আমাৰ পকেটক আমাক দুখীয়াক শোষণ কৰি খাই খাই পেটুৱা হৈ গৈছেগৈ সেইবিলাক চৰকাৰে দেখা নাই নেকি আজি পৰ্যন্ত দেখা নাই মাননীয় অজন্তা নেওগ বাইদেউ আপুনি ক'ত লুকালে আপুনি এইবিলাক অকণমান চকু কাণ দিব কাৰণ আমি বহুত সমস্যাত পৰি আছোঁ আপোনাক আমি বহুত দিন আজি দেখাই নাই বাতৰি মানে মিডিয়াৰ আগত আপুনি সমাজ কল্যাণৰ মন্ত্ৰী যেহেতু দায়িত্বত আছে আপুনি অকণমান এইবিলাক চকু কাণ দিব ঠিকাদাৰে আমাৰ কেন্দ্ৰবিলাকৰ প্ৰতিটো কেন্দ্ৰতে বস্তু পেলাই নিয়াৰ মোটা অংক লৈ আছে কিন্তু আমাৰ কেন্দ্ৰতো বস্তু পেলোৱা নাই আজিলৈকে আমি নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰতি বাৰতে অফিচৰ পৰা গুদামৰ পৰা বস্তু অনা মাইকী মানুহে চুচুৰা বস্তু অনা এইবিলাকতো সহজ কথা নহয় মাইকী মানুহটো বেমাৰী হৈ গৈছে গতিকে এইবিলাকত আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলে সকলোৱে চকু দিব লাগে কাৰণ ঠিকাদাৰে দায়িত্ব দিছে ঠিকাদাৰে কেন্দ্ৰত বস্তু পেলোৱাৰ দায়িত্ব তেওঁ লৈছে গতিকে কেন্দ্ৰই বস্তু পেলাই দিয়াৰ দায়িত্ব ল'ব লাগে কিন্তু এনেদৰে গুদামৰ পৰা কৰ্মীসকলে লাইন পাতি দীঘলীয়া লাইনত গোটেই দিনটো খাৰা হৈ বস্তু অনাৰ যুক্তিযুক্ততা ক'ত আছে ঠিকাদাৰসকলে যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে আপোনালোকে মোটা অংকৰ ধন লৈ পেলাই অকল দুখীয়াৰ তেজ খাবলৈ চেষ্টা নকৰিব গম পাইছেনে আপোনালোকেও খাওক কিন্তু আমাৰ পকেটৰকেইটাও খাবলৈ চেষ্টা নকৰিব আপোনালোকেতো খাই মোটা অংকৰ খাই পেটুৱা হৈ গৈছে নহয় জানো কিন্তু আমাৰ দুখীয়াসকলকো খাইছে কেনেকৈ খাইছে এয়া এজনী কৰ্মীয়ে নিজৰ পকেটৰ পইচা খৰচ কৰি ইয়াৰ আগত সেয়া মূৰত টেবুল চকী লৈ আপোনালোকক মই ভিডিঅ' দেখুৱাইছিলোঁ বিনা পইচাত আমি ঘৰত কেন্দ্ৰত পেলাইছোঁ প্ৰত্যেকে কেন্দ্ৰত পেলাইছোঁ কিন্তু এতিয়া নেক্সট আকৌ এয়া ভিডিঅ' টেবুল চকী খেলৰ সামগ্ৰী টেবুল চকীত আকৌ এযোৰ সহায় কেলে দিয়াই নাই সেইটো এটা বৰ লজ্জিত কথা চকী দিছে এখন 150 টকা দামৰ বিল উত্থাপন কৰিব 500 টকা দামৰ গতিকে এইবোৰ একেবাৰে গ্ৰহণযোগ্য হোৱা নাই আপোনালোকে কাম কৰিছে ভালদৰে কৰক কামৰ বিনিময়ত পইচা লৈছে আৰু আমাৰ এই দুখীয়া কৰ্মী সহায়িকাসকলৰ তেজ শোষণ নকৰিব কাম কৰিছে ভালদৰে কৰক যাতে আপোনালোকৰ কামত আমি আঁসুহা ধৰিবলগীয়া নহয় প্ৰত্যেকটো কামতে আমি আমাৰ পকেটৰ পইচা প্ৰত্যেকটো বস্তু অনাত আমাৰ পকেটৰ পইচা এই পকেটৰ পইচাবোৰ আমি ক'ৰ পৰা পাওঁ আমাৰ মাটি বেচি আমি গৰু বেচি আমি ধান বেচি আনিব লাগিব নেকি বস্তু দিছে খেলৰ বস্তু দিছে শিশুৱে খেলি ভাল পাব ভাল কাম কৰিছে কিন্তু বস্তুৰ বিনিময়ত যে যাতায়াতৰ খৰচ দিব লাগে সেইটো কি আকৌ ভিডিঅ' বনাই ক'বলগীয়া কথা নেকি গতিকে সকলো মুখ্যমন্ত্ৰী মহোদয়কো এইখিনিতে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যদি অলপ হ'লেও কথাবিলাক জানে কাৰোবাৰ মুখত বা কেনেবাকৈ হ'লেও যদি জানে অকণমান আগন্তুক বাজেটত এই কথাবিলাক উত্থাপন হ'ব নিশ্চয় কেৰিং চাৰ্জৰ নামত আমাক পইচা লাগে আমি আমাৰ পকেটৰ পইচা খৰচ কৰি আমি কেতিয়াও এনেকৈ বস্তু কঢ়িয়াব নোৱাৰোঁ আমি অসমৰ্থ কাৰণ আমি পেটে ভাতে খাবলৈ নাটে যিকেইটা পইচা দিছে সেইকেইটা পইচা আমি ল'ৰা ছোৱালীক পঢ়োৱা দূৰৰে কথা আমি এসাঁজ কাপোৰ পিন্ধিব এসাঁজ ভালকৈ খাব নোৱাৰোঁ আকৌ তেনে স্বত্বত আমি আমাৰ পকেটৰ 1000 1500 2000 2500 টকা খৰচ কৰি আমি সামগ্ৰী কঢ়িওৱাৰ নামত কোনো দৰকাৰ নাই আমাৰ পকেটৰ খৰচ কৰিবলৈ কাৰণ যিটো মাননি দিছে সেই মাননিটোতে আমি আজিলৈকে সন্তুষ্ট হ'ব পৰাকৈ দিয়া নাই গতিকে তাৰ পাছতো আকৌ যদি আমি পকেটৰ পইচা খৰচ কৰি সামগ্ৰীৰ নামত অযথা খৰচ কৰোঁ তেতিয়াহ'লেতো সকলোৱে মাথাটোত বেয়া হ'বই সেইকাৰণে বাৰে ক'ব বিচাৰিছোঁ যে আমাক আৰু মানে পকেটৰ পইচা খৰচ কৰিবলৈ মানে হেৰি নকৰিব গতিকে সকলো চকু দিয়ক এই ভিডিঅ'বোৰ কোনো যদি বিধায়কেও পায় তেতিয়াহ'লে আপোনালোকে উত্থাপন কৰিবলৈ আগবাঢ়ি আহক আৰু আমাক সহায় কৰক কৰ্মী সহায়িকাসকলক এনেধৰণৰ সমস্যাত আপোনালোকে নেপেলাব প্ৰত্যেকবাৰে পকেটৰ পৰা পইচা খৰচ কৰি পকেটৰ যিকেইটা পাওঁ সেইকেইটা যদি আমি মাহটোৰ কাম কৰোঁতে আদায় হয় তেতিয়াহ'লে আমি চলিম কেনেকৈ খাম কেনেকৈ পিন্ধিম কেনেকৈ ল'ৰা ছোৱালী পুহিম কেনেকৈ গতিকে সকলোৱে মাতক সকলোৱে আগবাঢ়ি আহক এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক কাৰণ আমাক প্ৰতিবাৰতে বস্তু আনিবলৈ নামত কাগজৰ নামত দৌৰাই থাকিব আমি পকেটৰ পইচা খৰচ কৰি 6500 টকাটোৱে আমি প্ৰত্যেকবাৰতে খৰচ কৰি আমি কেতিয়াও আগ্ৰহী নহয় আৰু এনে কথা আমি সমৰ্থন নকৰোঁ গতিকে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোৱে মাতক সকলোৱে কমেণ্ট কৰিব কাৰণ এনেকুৱা সমস্যা যদি আমি উত্থাপন নকৰোঁ প্ৰতিবাৰতে আমি সমস্যাত পৰি আহিছোঁ আৰু এনেকুৱা সমস্যাতে আমি গোটেই জীৱনটো ভুগি থাকিব লাগিব গতিকে আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে মাতিব কমেণ্ট কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব
কাৰণ এনেকৈ ভিডিঅ' প্ৰচাৰ নকৰিলে কোনো আমি আগবাঢ়ি যাব নোৱাৰিম আৰু আমাৰ সমস্যা হৈ থাকিব। গতিকে আজিলৈ তেতিয়াহ'লে ইমানেই ক'লোঁ আৰু নেক্সট ভিডিঅ' মই সমস্যাসমূহ লৈ প্ৰতিবাৰ মানে আহি থাকিম, আপোনালোকে সহযোগ কৰি থাকিব। ইমানতে সামৰণি মাৰিছোঁ, নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।